নিশ্চয় ক'ব লাগিব যে 10 আগষ্টত অসম অৰুণাচল সীমান্তৰ গোগামুখৰ মিংমাঙৰ বগীপুঙত যি ঘটনা সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা তাক লৈ এতিয়াও পথ অৱৰোধ কাৰ্যসূচী অব্যাহত আছে দেখা পোৱা গৈছে। মোৰ সহযোগী কেমেৰাত দেখাবলৈ অনুৰোধ জনাইছোঁ এইসকল TMPকে সতীৰ্থ হৈ ওৰে নিশা যি পথ অৱৰোধ কাৰ্যসূচী যি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু দেখা পোৱা গৈছে এনেদৰে যি পথ অৱৰোধ কাৰ্যসূচীয়ে জনাইব বিচাৰিছে যে অসম অৰুণাচল সীমান্তৰ যি সীমা বিবাদ যেতিয়ালৈকে নিষ্পত্তি নহয় আৰু যেতিয়ালৈকে মূল কালপিত যিসকল লোকে গুলীবিদ্ধ কৰি অতি সংকটজনক অৱস্থা এতিয়াও 4জন লোক ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে তেওঁলোকক যেতিয়ালৈকে ক্ষতিপূৰণ নিদিয়ে সেই পৰ্যন্তলৈকে এই অৱস্থান ধৰ্মঘট কৰি ৰাখিব আৰু এয়াই নহয় দেখা পোৱা গৈছে অসমৰ পৰা অৰুণাচললৈ যোৱা সকলো পথ তেওঁলোকে অৱৰোধ কৰি ৰাখিছে যাৰ পৰিলক্ষিতত কালি পুৱা 10 বজাৰ পৰা একাংশ বাহন অৰুণাচলত পাছিঘাটত আবদ্ধ হৈ থাকিবলগীয়া আছে আৰু খৰ বাহন আবদ্ধ হৈ থাকিবলগীয়া হৈছে দেখা পোৱা গৈছে এয়াই হয়তো অৰ্থনৈতিক অৱৰোধ দেখা পোৱা গৈছে। মোৰ সহযোগী কেমেৰাত দেখিবলৈ অনুৰোধ কৰিছোঁ এয়াই নহয় পেট্ৰলৰ গাড়ী ডিজেলৰ গাড়ী বা আৰম্ভ কৰি যি পেট্ৰলিয়াম জাতীয় সামগ্ৰী আছে সকলো অৰ্থনৈতিক অৱৰোধত আবদ্ধ কৰি ৰাখিছে আৰু এজন TMPকে সতীৰ্থ আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু যি অৱৰোধ কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিছে কালিৰ পৰা কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে অৰুণাচল চৰকাৰে যেতিয়ালৈকে আমাৰ যোনকেইজনে আমাৰ মানুহক আমাৰ অসমীয়া মানুহক ইয়াত গুলীচালনা কৰিছিলে তেখেতলোকক তেতিয়ালৈকে আমাৰ আইনগতভাৱে ব্যৱস্থা নলয় আৰু প্ৰশাসনিকভাৱে ইহঁতক এৰেষ্ট নকৰে তেতিয়ালৈকে আমাৰ এই বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। দেখা পোৱা গৈছে যোন মূল কালপিত আপোনালোকে চিনাক্ত কৰিছে গমিং কি ক'লে এইটো গমিং লামনে তেখেতৰ তেখেত DSP বুলি কোৱা শুনিছোঁ তেখেতৰ নেতৃত্বতে আমাৰ ইয়াত গুলীচালনা হৈছিলে গতিকে তেখেতক যেতিয়ালৈকে অৰুণাচল চৰকাৰে যদি এৰেষ্ট নকৰে তেতিয়ালৈকে আমাৰ এই বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। আমাৰ আন্দোলন তীব্ৰতৰ হ'ব গৈ আছে আৰু যিহেতু আমাৰ দিন বাগৰি গৈ আছে কিন্তু এতিয়া পৰ্যন্তলৈকে অৰুণাচল প্ৰশাসন আৰু অসম প্ৰশাসনৰ পৰা আমালৈ কোনো ধৰণৰ ৰিয়েকশ্যন অহা নাই। গতিকে আমাৰ ফালৰ পৰা এটাই দাবী জনাইছোঁ যে যিসকল দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব নকৰা পৰ্যন্ত আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ হ'ব গৈ আছে। গতিকে আমি আজি এতিয়া অৰ্থনৈতিক ৰোড ব্লকেট কৰিছোঁ কিন্তু অনাগত দিনলৈ আমাৰ যি পৰিস্থিতি হ'ব এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে অসমৰ ৰাইজে আজিও আমাৰ দ্বিতীয়লানি আমাৰ কাৰ্যসূচী চলিব। এই দ্বিতীয়লানি কাৰ্যসূচীত আমাৰ অসমৰ বিভিন্ন জাতীয় দল সংগঠনৰ মানুহ আমাক সহযোগ কৰিবৰ কাৰণে গোগামুখ আহি আছে। গতিকে আমি বাৰম্বাৰ চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ যে যিসকল দুষ্কৃতিকাৰী আমাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি অৰুণাচল প্ৰশাসনে অসম চৰকাৰক গতাই দিব লাগিব আৰু আমাৰ যিসকল গুলীবিদ্ধ হৈছে এই গুলীবিদ্ধ মানুহক ক্ষতিপূৰণ নকৰা পৰ্যন্ত আমি এই অসম চৰকাৰক দাবী জনাইছোঁ আমি দল সংগঠনে আমি ক্ষান্ত হৈ নাথাকোঁ।